স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ চাকৰি লৈ পেলাই একো ক'বলৈ নাযাওঁ আজি এইটো এটা বেলেগ ভিডিঅ' হয় আৰু আই গেছ আপোনালোকে যিমানখিনি মানুহে ধৰি লওক চাকৰি কৰি আছে গ্ৰেড 1ৰ পৰা লৈ পেলাই গ্ৰেড 4লৈকে যিমানখিনি মানুহে আছে সকলোৱে আই থিংক মানে এই ভিডিঅ'টোৰ লগত অলপ ৰিলেট কৰিব এই বস্তুটো বহুত দিনৰ পৰা দিম ভাবি আছিলোঁ কিন্তু দিয়া নাছিলোঁ কিন্তু আজি দিছোঁ আৰু কথা হৈছে যে আপোনালোকে যেতিয়া এটা চাকৰি পায় চাকৰি পাওঁতে কি হয় আপোনালোকৰ চাকৰিটোত এটা দৰমহা থাকে আৰু সেই দৰমহাটোত ধৰি লওক ভেৰিয়াছ এলাৱেঞ্চেছ লৈ পেলাই আপোনালোকৰ গ্ৰছ চেলাৰী হয় এলাৱেঞ্চেছৰ ভিতৰত যদি ক'বলৈ যোৱা যায় আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিত বহুত কম থাকে সেই বস্তুটো হৈছে যে আপোনালোকৰ বেচিক চেলাৰী থাকিলে যিটো আপোনাৰ বেণ্ড পে হয় তাৰ লগত গ্ৰেড পে এটা থাকে গ্ৰেড পে লগত আপোনালোকৰ ডিএ থাকিলে তাৰ লগত আপোনালোকৰ হাউচ ৰেণ্ট থাকে প্লাছ আপোনালোকৰ মেডিকেল এলাৱেঞ্চ থাকে এইটো গোটেইখিনি মিলাই পেলাই আপোনালোকৰ যিটো গ্ৰছ চেলাৰী হয় কিছুমান বেলেগ বেলেগ চাকৰিৰ ক্ষেত্ৰত ধৰি লওক কিছুমান বেলেগ বেলেগ আৰু দুই এটা এলাৱেঞ্চ হয়তো পায় পুলিচৰ ক্ষেত্ৰত পায় বা তেনেকুৱা বেলেগ বেলেগ কিছুমান ডিপাৰ্টমেণ্ট আছে তাৰ লগত কিছুমান ডিডাকশ্যন হয় তাৰপিছত আপোনালোকৰ নেট চেলাৰী আপোনালোকে পায় এই যি গোটেই প্ৰক্ৰিয়াটো আছে এইটো এটা আউটডেটেড ছিষ্টেম হয় প্ৰথম কথা মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যিটোত বহুত বিতৰ্ক হৈছিলে মানে তেনেকুৱা নবনাই কোনেও কিন্তু মই দিছিলোঁ বাৰু যি কি নহওক যে অসমৰ চেলাৰী গোটেই ভাৰতবৰ্ষৰ ভিতৰতে কম সবাতোকৈ কম চুবুৰীয়া ৰাজ্য অৰুণাচলতো চেণ্ট্ৰেলৰ পে স্কেল থাকে বা অন্যান্য জেগাবিলাকতো থাকে কিন্তু অসমৰ চেলাৰী সবাতোকৈ কম 12,000 গ্ৰেড 4 স্কেল 14,000 গ্ৰেড 3 স্কেল 22,000 গ্ৰেড 2 স্কেল 30,000 গ্ৰেড 1ৰ স্কেল বহুত কম হয় তো যি কি নহওক ইয়াত এতিয়া এইটো কথাত আৰু নাযাওঁ কাৰণ আকৌ গালি খাব লাগিব নহ'লে তো এতিয়া কথা হৈছে মই বিশেষকৈ দুটা এলাৱেঞ্চেছৰ কথা মই ক'বলৈ ভিডিঅ'টো বনাইছোঁ প্ৰথমটো হৈছে আপোনালোকৰ মেডিকেল এলাৱেঞ্চ যিটো হৈছে এইটো 600 টকাৰ এটা মেডিকেল এলাৱেঞ্চ বৰ্তমানেও চলি আছে এইটো একদম সত্য যুগৰ মানে মেডিকেল এলাৱেঞ্চ এটা সত্য যুগৰ এটা এলাৱেঞ্চ বৰ্তমানেও চলি আছে তেতিয়াৰ দিনত 600 টকাটো বহুত বেলেগ আছিলে কিন্তু আজিৰ দিনত এক ফাইল টেবলেটৰ দামে আপোনাৰ কিছুমান ধৰি লওক 1200-1300 টকা থাকে এটা চিৰিঞ্জৰ দাম কিছুমান আপোনাৰ 2,200 টকা থাকে চ' মেডিকেল এলাৱেঞ্চ 600 টকাটো দেট ইজ নট একচুৱেলি জাষ্টিফাইড আৰু এই বস্তুটো চেঞ্জ কৰিব লাগে আৰু ঠিক সেইদৰে ডিডাকশ্যনৰ ক্ষেত্ৰতো যিটো GISৰ ডিডাকশ্যন আছিলে GISৰ ডিডাকশ্যনটো বহুত কম হয় 100 টকা 200 টকা ধৰি লওক 300 টকা 400 টকা তেনেকুৱা ধৰণৰ ডিডাকশ্যন হয় চ' সেই বস্তুটো চেঞ্জ কৰিব লাগে আৰু সেইটো কাৰণে ইতিমধ্যে কমিটি ফৰ্ম কৰি দিয়া হৈছে তেওঁলোকে আই গেছ ৰিপৰ্ট ছাবমিট কৰিব এই 2 দিনত চ' সেইটো ডিডাকশ্যনটো অলপ বাঢ়িব যিটো মেডিকেল এলাৱেঞ্চ আছে ডেফিনেটলি সেই বস্তুটো বঢ়াব লাগে কিন্তু ইয়াতকৈও বেছি ইম্পৰ্টেণ্ট এটা মই বেলেগ এটা কথাহে মই কওঁ এটা এলাৱেঞ্চ আছে সেইটো হৈছে HRA অৰ্থাৎ হাউচ ৰেণ্ট এলাৱেঞ্চ চেণ্ট্ৰেলৰ ক্ষেত্ৰত সেইটো যিটো এলাৱেঞ্চৰ ৰেট হয় সেইটো বহুত বেলেগ হয় তেওঁলোকৰ ৰেটটো হাই হয় তেওঁলোকৰ টায়াৰ 1 চিটি টায়াৰ 2 চিটি মানে XY তেনেকুৱা ধৰণৰ তেওঁলোকৰ হেৰি থাকে চ' মই অসমৰ ক্ষেত্ৰতে মই কৈছোঁ অসমত আপোনাৰ 3টা লেভেলত হাউচ ৰেণ্ট দিয়া হয় ফৰ গুৱাহাটী মানে মেট্ৰ' চিটিৰ কাৰণে অনলি ফৰ গুৱাহাটী 10% হয় হাউচ ৰেণ্ট এলাৱেঞ্চ 10% পায় তাৰ বাদে বাকী অসমৰ সকলো মানে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এণ্ড চাব ডিভিজন হেডকোৱাৰ্টাৰ বৰ্তমান ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ তাত 8% পায় আৰু যিবিলাক ৰুৰেল এৰিয়া হয় তাত 7% পায় হাউচ ৰেণ্ট এলাৱেঞ্চ অ'কে চ' আপোনালোকৰ পে'ৰ 7% বেচিক পে'ৰ এতিয়া যদি আপুনি এটা কথা যদি আপুনি চাওক ছাপ'জ আপোনাৰ বেচিক পে' মই মানে একদম নৰ্মেল এক্সাম্পল এটা আপোনালোকৰ 10,000 টকা যদি বেচিক পে' হয় তাৰ 7% কিমান হ'ব 700 টকা চ' সেই 700 টকা দি আপুনি ক'ৰবাত ৰুম পাব নেকি সেইটো কওকচোন বাৰু 20,000 টকাই বাৰু মানুহৰ বেচিক পে' হ'ল 20,000 টকা হ'লেও কিমান পাব 1,400 টকা ছাপ'জ জাষ্ট মই ফৰ এক্সাম্পল এনেই কৈছোঁ মই কেলকুলেশ্যন ঠিক আছে নাই মই এইটো চোৱা নাই 1,400 ৰুপিজত ক'ৰবাত ৰুম পায় নেকি কওকচোন আজিকালি ক'ৰবাত যদি আপুনি য'তেই যাবলৈ হয় ৰুম যদি আপোনালোকে ক'ৰবাত চায় চিম্পল এটা ৰুমৰ আপোনাৰ ঘৰ এটাও ধৰি লওক 2,000 3,000 4,000 5,000 তেনেকৈ লয় হয় নাই চ' এই যিটো হাউচ ৰেণ্টৰ যিটো এলাৱেঞ্চ আছে এইটো বহুত দিনৰ পৰা ৰিভাইজ হোৱাই নাই আৰু বহুত কম হৈ আছে চ' দুটা বস্তু কৰিব লাগে মই প্ৰেক্টিকেল প্ৰব্লেমৰ কথা কৈ আছোঁ ইয়াত দুটা বস্তু কৰিব লাগে আইডাৰ যিটো হাউচ ৰেণ্ট যিবিলাক আছে সেইটো হয় ৰেগুলেট কৰক যিখিনি লেণ্ডলৰ্ড আছে তেওঁলোকৰ সেই পইচাটো তেওঁলোকে ৰেগুলেট কৰক নহ'লে হাউচ ৰেণ্টৰ যিটো পইচা দি আছে সেইটো ইনক্ৰিজ কৰক কাৰণ আজি মই বৰ পিছলৈ মই নাযাওঁৱেই পুৰণাখিনিৰ কথাটো মই নকওঁৱেই ADREতে যিখিনিক চাকৰি দিছিলে কিছুমানে মেক্সিমাম মানুহটো চব দূৰতেই পঢ়িছে বেলেগ বেলেগ জেগাতে পঢ়িছে ঘৰৰ পৰা চাকৰি কৰা একদম নগণ্য কেইজনমান মানুহ আছে চাগে ঘৰৰ পৰা যিসকলে চাকৰি কৰি আছে বাকী গোটেইখিনি মানুহ দূৰতেই আছে আৰু তেওঁলোকে যিটো হাউচ ৰেণ্ট তেওঁলোকে পায় ছাপ'জ আজি গ্ৰেড 4 এজনে কিমান পাব
তেওঁলোকৰ ধৰি লওক ছাপ'জ বেছিক পে 15,000 টকা হয় 15,000 টকা হ'লে তেওঁলোকে হাৰ্ডলি 1,000-1,100 টকা তেওঁলোকে হাউচ ৰেণ্ট পায় কিন্তু এট দ্য ছেইম টাইম তেওঁলোকে দিব লগা হয় 3,000ৰ পৰা লৈ পেলাই 5,000ৰ ভিতৰত একদম মিনিমাম গুৱাহাটীৰ কথাটোতো মই ক'বলৈ যোৱাই নাই অ'কে সেইটো হাউচ ৰেণ্টত কেনেকৈ চলিব হাউচ ৰেণ্টটো ডেফিনেটলি ৰিভাইজ কৰিব লাগে আৰু এই বস্তুটো মানে একদম লং ডিউ আৰু লং পেণ্ডিং হৈ গৈছে এই বস্তুটো সেইটো লাগে চেঞ্জ কৰিব য'ত নেকি চেলাৰী ইমান কম তাত হাউচ ৰেণ্টটোতো একেবাৰে মানে অৱস্থা নোহোৱা আইডাৰ যিবিলাক মানে হাউচ ৰেণ্টৰ যিটো মানে টেৰিফ চলি আছে লেণ্ডলৰ্ডবিলাকক সেইটো বস্তু ৰেগুলেট কৰক হয় হাউচ ৰেণ্টবিলাক আপোনালোকে যিটো চেলাৰী হিচাপত দি আছে সেই হিচাপত হাউচ ৰেণ্টটো কমাই দিয়ক অ'কে চ' কিছুমান যিখিনি মানে কোৱাৰ্টাৰ পাইছে যিখিনিয়ে ধৰি লওক অফিচিয়েল একমডেশ্যন পাইছে সেইটোতো চবেই নাপায় কিছুমান ডিপাৰ্টমেণ্টত আছে বিশেষকৈ ধৰি লওক PHC হ'ব পাৰে PWD হ'ব পাৰে ইৰিগেশ্যন হ'ব পাৰে ক'ৰবাত দুই এটা হ'ব পাৰে তাতো মানে সকলোখিনিয়ে নাপায় ছাবজেক্ট টু এভেইলেবিলিটি তেওঁলোকে পায় সেইখিনিৰ ক্ষেত্ৰত ধৰি লওক তেওঁলোকে যদি জেগা পাইছে তেওঁলোকৰ হাউচ ৰেণ্টটো কাটিছে চ' তেওঁলোকৰ চলি যায় কিন্তু বাকী যিখিনি মেজৰিটি মানুহ আছে তেওঁলোকৰ যিটো হাউচ ৰেণ্ট তেওঁলোকে পাই আছে সেইটোত তেওঁলোকৰ নচলেই মানে অ'কে চ' এইটো বহুত আগৰ এটা তেওঁলোকৰ ৰেট সেই বস্তুটো চলি আছে চ' ডেফিনেটলি এই বস্তুটো চেঞ্জ কৰিব লাগে কাৰণ যিখিনি মানুহ আমাৰ আছে তেওঁলোকে বহুত দূৰত তেওঁলোকে কাম কৰি আছে আৰু পইচা বাচিব কেনেকৈ যদি এই ধৰণে যদি পইচা যাবলৈ হয় পইচা বাচিব কেনেকৈ কাৰণ চেলাৰী পায় কিমান আৰু থাকিব কি চ' ডেফিনেটলি বাহিৰত থাকিলে আপোনালোকৰ ঘৰৰ খৰচটো সেইটো থাকেই চ' সেই বস্তুটো এটা ৰেগুলেট কৰিব লাগে আইদাৰ বঢ়াব লাগে হাউচ ৰেণ্টটো নহ'লে যিটো প্ৰিভেইলিং ৰেটত মানুহে ঘৰ ভাড়া দি আছে সেইটো ৰেগুলেট কৰিব লাগে কমাব লাগে চ' এই বস্তুটো হ'ব লাগে দ্বিতীয় কথা যিখিনি মানুহ ধৰি লওক ফিল্ড ডিউটি থাকে টিএটো বহুত বস্তুটো কমি গৈছে এটা ভেৰিয়েবল টিএ এলাউন্স আগতে আছিলে বহুতখিনি জেগাত সেইখিনি ডিডাক্ট কৰা হৈছে সেইবিলাক মানে বিবেচনা কৰিব লাগে যিহেতু 8 পে আহি আছে চ' 8 পে আহোঁতে সেই বস্তুবিলাক অলপ বিবেচনা কৰি পেলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ নট জাষ্ট ADRE 1 ADRE 2ৰ এপইণ্টমেণ্ট আহি আছে তাৰ পাছতো বেলেগ বহুতখিনি আহি আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট আহি আছে মেডিকেলৰ এপইণ্টমেণ্ট আহি আছে চ' বেলেগ বহুতখিনি আহি আছে চ' সেই বস্তুটোৰ কাৰণে এই কথাকেইটা গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ কাৰণ এইটোৱে নট জাষ্ট গ্ৰেড 4 এমপ্লয়ী বাট গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 1 সকলোৰে ক্ষেত্ৰত এই বস্তুটো প্ৰযোজ্য হয় আৰু মেইনলি যিটো HRA হয় HRAটো একদম ৰিভাইজ হোৱাটো বহুত প্ৰয়োজনীয় হয় আৰু বেছি নহ'লেও ধৰি লওক এটলিষ্ট 18% অফ দ্য বেচিক হাউচ ৰেণ্ট হ'বই লাগে একদম মিনিমাম চ' এইটো বহুত প্ৰয়োজনীয় হৈ গৈ আছে যিহেতু মানে ৰিয়েল এষ্টেটৰ যিটো মানে দাম সেইটো বহুত বাঢ়ি গৈ আছে চ' এইটোৱে এইবিলাক বস্তুতে বহুতে বেয়া পাই চাগে কিন্তু মই ক'বলগীয়া কথাখিনি মই কৈ দিওঁ চ' সেইটো কাৰণে আৰু বেয়া পাই লাভো নাই কিন্তু সিমানেই বাকী পৰীক্ষা যিখিনিৰ মানুহৰ আছে প্ৰিপাৰেশ্যন কৰি থাকক মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ প্ৰিপাৰেশ্যন কৰি যাওক প্ৰিপাৰেশ্যন একদম নৰখিব কাৰণ ইলেকশ্যন বৰ বেছি দিন নাই আৰু 1 মাহৰ পিছতে আপোনালোকৰ যিহেতু পৰীক্ষা আহিব চ' ভালদৰে দিয়ক ৰিটাৰ্ণ পাছ কৰিছে ইমানখিনি লাখ মানুহৰ মাজত যদি ৰিটাৰ্ণ পাছ কৰিছে ভাইভা বা স্কিল টেষ্ট যিয়ে হওক আপোনালোকক বহুত ভালদৰে দিব আৰু APSC-খিনি আই গেছ আপোনালোকে আবেদন কৰিছে চাগে যিখিনিয়ে ডিপাৰ্টমেণ্টেলি মানে কাম কৰি আছে তেওঁলোকে NOC লৈ পেলাই আপোনালোকে আবেদন কৰক ইনক্ৰিমেণ্টকেইটা আপোনালোকে নোযোৱাব সেইটো মনত ৰাখিব বাকী প্ৰিপাৰেশ্যন কৰি যাওক ভালদৰে চাকৰি পাওক সেইটোৱে লাগে থেংক ইউ